আৰু শিৱসাগৰত প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে। চাকৰি দিয়াৰ নামত বহুজনৰ পৰা সংগ্ৰহ কৰিছিল লক্ষ লক্ষ টকা। কয়লা ব্যৱসায় অইল ইণ্ডিয়াত চাকৰি দিয়াৰ দিছিল প্ৰলোভন। প্ৰবঞ্চক ব্যক্তিজনৰ নাম ইফৰাতুৰ আহমেদ ওৰফে পাপু বুলি জানিব পৰা গৈছে। পাপুৰ ঘৰ শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিত বুলি জানিব পৰা গৈছে। আৰু প্ৰবঞ্চকৰ বলি হোৱা মনোৰঞ্জন কোচ অৰুণ কোঁৱৰে দাখিল কৰিছিল অভিযোগ। গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছতেই প্ৰবঞ্চকজন পলাতক অৱস্থাত আছিল। আৰু আজি শিৱসাগৰৰ ধাই আলিৰ এটা ভাড়া ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰে পাপু। কয়লা ব্যৱসায় কৰিম বুলি 2014 চনৰ পৰা মোৰ পৰা পইচা লৈ আছিলে, প্ৰায় 20 লাখ টকাৰ ওপৰত লৈছিলে। এতিয়া তেওঁ কেছ দিয়াৰ পিছত তেওঁ ৱাৰেণ্ট ওলাই আছিলে, তেওঁ পলাই এই ঘৰটোতে আছিলে তেতিয়াৰ পৰা পুলিচে বিচাৰি নাপাইছিলে। কিন্তু আজি মই খবৰ পালত পুলিচক ইনফৰ্ম কৰিলত তেওঁ আহি ইয়াত পুলিচে চাৰ্চ কৰি লৈ গ'লহি। মই 20 লাখ টকা পাবলৈ আছিলে। এওঁ পাবলৈ আছিলে বহুত মানুহ। এতিয়া মই যিমানখিনি খবৰ পাইছো শিৱসাগৰৰ বহুত মানুহৰ পৰা তেওঁ পইচা লৈ থৈছে। নিয়াবত প্ৰায় 2-3 কোটি টকাৰ ওপৰত লৈ থৈছে। বেলেগ তেওঁ অকল কয়লা ব্যৱসায়, ইটা ব্যৱসায়, অইলত গাড়ী আছে, এইখিনি তেওঁ ব্যৱসায় আছে বুলিয়ে কৈ থাকে। নাই আছে বুলিয়ে কয়, আমি কিন্তু আজিলৈকে দেখা নাছিলো তেওঁ যে এইখিনি ব্যৱসায় আছে বুলি। মোক এদিন কৈছিলে মোৰ ঘৰৰ ওচৰৰ ল'ৰা এজন, তেওঁ থ্ৰুৱেদিহে মই এওঁক চিনাকি হোৱা। এওঁৰ ঘৰ হৈছে নেমুগুৰিত, বকতা নেমুগুৰি। ইফৰাতুৰ ৰহমান পাপু, ইফৰাতুৰ ৰহমান, ইভাগে পাপু বুলি চবে জানে তাক। মানুহ মই ইয়ালৈ আহি পেলাই যিখিনি শুনিছো নিয়াবত 2 কোটি টকা মই ইয়াতে পাইছো। আৰু বেলেগ বহুত মানুহে আছে। মানে ঘৰৰ মানুহে নাজানে, ঘৰৰ মানুহে আমাক যথেষ্ট সহায় কৰিছে। এওঁক বিচাৰি দিয়াত গোটেইখিনি ধুনীয়াকে দেখুৱাই মেলি দিছে। ফেচবুকত মই দিছিলো, মোৰ নাম অৰুণ কোঁৱৰ। মোৰো সেই ব্যৱসায় এটা লেনাদেনা আছিলে তেওঁৰ লগত, আৰু সেই লেনাদেনা সূত্ৰে পইচা আদান প্ৰদান ঘটিছিলে। কিন্তু আজি কিছুদিনৰ পৰা সি মানে পলাই ফুৰে মানুহটো, মোবাইলবিলাক অফ। আৰু মই মহামান্য আদালতৰ পৰা তাৰ যোগেদি যিটো কেছ খেলিছিলোঁ, কেছখন মই জিকিলোঁ। আৰু কেছৰ ডেটতো সি নাযায়। অলৰেডি এজনে কৈছে, এই মনোৰঞ্জন কৈছে যে তেওঁৰ কেছখনত জিকাৰ পাছত এছ ৱাৰেণ্ট ওলাই আছে। গতিকে আমি ভাবিলোঁ কি ইয়াকতো আমি বিচাৰি আহিলে নাপাওঁ। ভাড়া ঘৰলৈ আজিৰ পৰা প্ৰায় 3 বছৰ ধৰি ভাড়া ঘৰলৈ অহা যোৱা কৰি আছোঁ। ই আজি দিম পইচা, কাইলৈ দিম এনেকৈ কৈ থাকে।